মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই ক্লাছ 6 ৰ হিন্দী কিতাপখনৰ 6 নম্বৰ পাঠত থকা আও গিনতি কৰে এই কবিতাটিৰ অসমীয়াত অৰ্থ তোমালোকক বুজাই দিম তোমালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা এতিয়া ইয়াতে কৈছে আও গিনতি কৰে গণনা কৰো আহা এতিয়া ইয়াতে তোমালোকক এই কবিতাটিৰ জৰিয়তে 1 ৰ পৰা 10 লৈকে হিন্দীত শিকাবলৈ বিচাৰিছে ইয়াতে কবিতা আকাৰত লিখি দিছে গতিকে মই এতিয়া তোমালোকক এই কবিতাটিৰ অৰ্থটো বুজাই দিম 1 2 3 ৰহু ন মলিন অৰ্থাৎ 1 2 3 অপৰিষ্কাৰ হৈ নাথাকিবা বা লেতেৰা হৈ নাথাকিবা এতিয়া অসমীয়াত এটোৰ ছন্দ নিমিলে হিন্দীত লিখিলে ধুনিয়াকে ছন্দ মিলে অসমীয়াত অৰ্থটো কলে ইয়াৰ ছন্দটো নিমিলে গতিকে কোনো কথা নাই এটো আমি অৰ্থটো জানিলে হল ইয়াতে 3 আছে ইয়াতে মলিন আছে গতিকে হেখৰ উচ্চাৰণটো মিলিছে ইয়াকে ছন্দ মিলা বুলি কয় তাৰ পিছত 2 3 4 सबसे रखो प्यार अर्थात 2 3 4 সকলোকে মৰমেৰে ৰাখিবা বা সকলোৰে হৈতে মৰম চেনে অটুট ৰাখিবা 3 4 5 बोलो सदा सच 3 4 5 সদায় হসা কথা কবা তাৰ পিছত 4 5 6 सबसे मिलकर रह 4 5 6 সকলোৰে লগত মিলিজুলি থাকিবা তাৰ পিছত 5 6 7 মিঠি কৰো বাট 5 6 7 মিঠা মাতেৰে কথা পাতিবা বা মিঠা হুৰেৰে কথা পাতিবা 6 7 8 ৰখো ইয়াত পাঠ 6 7 8 তোমালোকৰ পাঠবোৰ মনত ৰাখিবা তোমালোকৰ পঢ়াবিলাক মনত ৰাখিবলৈ কৈছে 7 8 9 দুধ দেতি গো 7 8 9 গাই গৰুৱে গাখীৰ দিয়ে তাৰ পিছত 8 9 10 গিনতি কৰো বস 8 9 10 গণনা কৰো বাস হৈ গল কবিতাটিৰ অৰ্থ এতিয়া মই ধুনিয়াকে তোমালোকক কবিতাটিৰ অৰ্থখিনি লিখি দিম তোমালোকে লিখি লব পাৰিবা 1 2 3 ৰহু ন মলিন অৰ্থাৎ 1 2 3 অপৰিষ্কাৰ হৈ নাথাকিবা ইয়াৰ পিছত 2 3 4 सबसे रखो प्यार अर्थात 2 3 4 সকলোকে মৰমেৰে ৰাখিবা বা সকলোৰে প্ৰতি মৰম চেনে অটুট ৰাখিবা ইয়াৰ পিছত 3 4 5 बोलो सदा सच अर्थात 3 4 5 সদায় হসা কথা কবা 4 5 6 सबसे मिलकर रह अर्थात 4 5 6 সকলোৰে লগত মিলিজুলি থাকিবা ইয়াৰ পিছত 5 6 7 মিঠি কৰো বাট অৰ্থাৎ 5 6 7 মিঠা মাতেৰে কথা পাতিবা 6 7 8 ৰখো ইয়াত পাঠ অৰ্থাৎ 6 7 8 পাঠবোৰ মনত ৰাখিবা ইয়াৰ পিছত 7 8 9 দুধ দেতি গো অৰ্থাৎ 7 8 9 গাই গৰুৱে গাখীৰ দিয়ে 8 9 10 গিনতি কৰো বস অৰ্থাৎ 8 9 আৰু 10 গণনা কৰো আহা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো তোমালোকে যদি ভিডিওটো ভাল পালা এটা লাইক কৰিবা আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ